হয় বন্ধু বান্ধৱীসকল, আপোনাৰ যদি এখন ৰেচন কাৰ্ড আছে তো আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনাৰ ৰেচন কাৰ্ডখনত যদি আপুনি আধাৰ কাৰ্ড লিংক কৰিছে, মোবাইল নম্বৰ লিংক কৰিছে, আপুনি এবাৰ চেক কৰি চাইছেনে লিংক হৈছে নে হোৱা নাই। মই আপোনাক এই কাৰণেই কৈ আছোঁ, আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হোৱাৰ আগত আপোনাৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ লিংক আছেনে নাই আপুনি এবাৰ চেক কৰি চাওক। আৰু লগতে আপোনাৰ ৰেচন কাৰ্ডৰ সকলোখিনি ডিটেইলছ আপুনি কেনেকৈ চেক কৰিব মই দেখুৱাই দিম আজিৰ এইটো ভিডিঅ'ত। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এটা কথা হ'ল, আপুনি যদি এখন নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, আপোনাৰ ফেমিলিৰ নাম অনলাইনত আহিছে নে নাই আপুনি নিজে চেক কৰি চাব পাৰিব আপোনাৰ মোবাইলৰ সহায়ত। বা হয়তো আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ নতুনকৈ কাৰো নাম অন্তৰ্ভুক্ত কৰিছে, এই নামটো অনলাইনত আহিছে নে নাই আপুনি নিজে চেক কৰি চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, নতুন ৰেচন কাৰ্ড পুৰণি ৰেচন কাৰ্ড একো কথা নাই, আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ নাম অনলাইনত সঠিকভাৱে আছেনে নাই আপুনি নিজে চেক কৰি চাব পাৰিব। আৰু লগতে আপোনাৰ ৰেচন কাৰ্ডখনৰ অনলাইনত আপোনাৰ পৰিয়ালৰ কেইজনৰ নাম আছে, কেইজনৰ নাম নাই, আপোনাৰ ৰেচন কাৰ্ডখনত আধাৰ কাৰ্ড লিংক আছেনে নাই, মোবাইল নম্বৰ লিংক আছেনে নাই, আপোনাৰ ৰেচন কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ আপুনি নিজে চেক কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই চেনেলটোত এইটোৱেই প্ৰথম ভিডিঅ' চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন নটিফিকেশ্যন অল কৰি দিব, যাতে মই নতুন এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি চাব পাৰে আপোনাৰ মোবাইলত সকলোতকৈ আগত। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব, তাৰপিছত সাৰ্চ বাৰত টাইপ কৰিব rcms.assam.gov.in। টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন খোল খাব আপোনাৰ মোবাইলত। আপোনাৰ সুবিধাৰ বাবে ৱেবছাইট লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ডাইৰেক্ট এই পেজখনত আহিব পাৰিব। আপোনাৰ মোবাইলত পেজখন খোল খালে ইয়াত চাব ৰেচন কাৰ্ড, এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাবলৈ পাব ৰেচন কাৰ্ড ডিটেইলছ, এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে পেজখন এনেকৈ খোল খাব। ইয়াত আপোনাৰ কেপচা দিব লাগিব, কেপচা ইয়াত যেনেকৈ আছে ঠিক আপুনি তেনেকৈ টাইপ কৰিব, তাৰপিছত ভেৰিফাইড ক্লিক কৰিব। কেপচা যদি আপোনাৰ বুজি পোৱাত অসুবিধা হয়, ইয়াত চাব এৰ'চিন দিয়া হৈছে, এই এৰ'চিনত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে কেপচা চেঞ্জ হৈ যাব, তাৰপিছত আপুনি কেপচা টাইপ কৰিব। কেপচা টাইপ কৰি দিয়াৰ পিছত আপুনি তলত চাব ভেৰিফাইৰ ওপৰত আপুনি ক্লিক কৰিব। তাৰপিছত পেজখন এনেকৈ খোল খাব। ইয়াত আপোনাৰ ষ্টেটৰ নাম চাবলৈ পাব, তাৰপিছত ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব লাগিব। ইয়াত চাব ছিলেক্ট ভেলু, এইটোৰ ওপৰত আপুনি ক্লিক কৰিব। তাৰপিছত পেজখন এনেকৈ খোল খাব। অসমত যিমানখিনি ডিষ্ট্ৰিক্ট আছে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ নাম ইয়াত আপুনি চাব পাৰিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনাৰ ডিষ্ট্ৰিক্ট ইয়াৰ পৰা আপুনি ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আকৌ আপুনি চাব ছিলেক্ট ভেলু, এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াত চাবলৈ পাব, আপুনি এইটোত ক্লিক কৰি ছিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব দিয়া হৈছে TFSO, সোঁফালে চাব ছিলেক্ট ভেলু, এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিকেইটা চাব ডিভিশ্যন আছে আপোনাৰ চাব ডিভিশ্যনৰ নামবিলাক ইয়াত চাব। আপোনাৰ যিটো চাব ডিভিশ্যন হয় ইয়াৰ পৰা আপুনি ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপুনি চাব APS, সোঁফালে চাব ছিলেক্ট ভেলু, এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ চাব ডিভিশ্যনৰ আণ্ডাৰত যিকেইটা ৰেচন দোকানী আছে ৰেচন দোকানীৰ নাম আৰু ID নম্বৰ ইয়াত চাবলৈ পাব। আপোনাৰ যিটো ৰেচন দোকানী হয় এই ৰেচন দোকানীৰ নামৰ ওপৰত আপুনি ক্লিক কৰিব। তাৰপিছত ইয়াত চাব স্কিম, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপুনি ছিলেক্ট অল কৰিব। তাৰপিছত ইয়াত চাব ষ্টেটাছ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি আপুনি ছিলেক্ট অল কৰিব। তাৰপিছত ইয়াত আপুনি ছিলেক্ট ভেলুৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাব ৰেচন কাৰ্ড উইথ মেম্বাৰ উইথ, আপুনি এইটোত ক্লিক কৰি ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপুনি চাব RC ষ্টেটাছ, সোঁফালে চাব ছিলেক্ট ভেলু, এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব, ইয়াত আপুনি অল কৰি দিব। তাৰপিছত ইয়াত চাব ৰিপৰ্ট নেম, আপুনি ছিলেক্ট ভেলুত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাব FPS উইথ RC এণ্ড মেম্বাৰ ডিটেইলছ, আপুনি এইটোত ক্লিক কৰি ছিলেক্ট কৰিব। তো মই এই পেজখনত সম্পূৰ্ণ ফিল কৰিছোঁ, আপুনিও এনেকৈ ফিল কৰিব। তাৰপিছত ইয়াত আপুনি চাব ভিউ ৰিপৰ্ট, এইটোৰ ওপৰত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে পেজখন অকণমান লোডিং হ'ব, তাৰপিছত পেজখন এনেকৈ খোল খাব। তো বন্ধু বান্ধৱীসকল, আপোনাৰ সুলভ মূল্যৰ দোকানীৰ আণ্ডাৰত যিমানখিনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে সকলোৰে ফেমিলি ডিটেইলছ এই পেজখনত চাব পাৰিব। এই পেজখনত আপুনি চাবলৈ পাব আপোনাৰ ৰেচন কাৰ্ড নম্বৰ, আপোনাৰ পৰিয়ালৰ কেইজনৰ নাম আছে, আধাৰ কাৰ্ড লিংক আছেনে নাই, মোবাইল নম্বৰ লিংক আছেনে নাই, আপোনাৰ গোটেইখিনি ৰেচন কাৰ্ডৰ তথ্য ইয়াত চেক কৰি চাব পাৰিব আপোনাৰ নিজৰ মোবাইল ফোনৰ সহায়ত। তো বন্ধু বান্ধৱীসকল, আপোনাৰ ৰেচন কাৰ্ডখনত যদি আপোনাৰ পৰিয়ালৰ কাৰো নাম অন্তৰ্ভুক্ত কৰিবলৈ বাকী আছে তো ভিডিঅ' লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ। ভিডিঅ'টো চাই আপুনি নিজে আপোনাৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নিজৰ হাতৰ মোবাইল ফোনৰ সহায়ত। বা আপোনাৰ ৰেচন কাৰ্ডখনত যদি মোবাইল নম্বৰ আপডেট কৰিবৰ বাকী আছে, ভিডিঅ' লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ। ভিডিঅ'টো চোৱাৰ পিছত আপুনি নিজে মোবাইল নম্বৰ আপডেট কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।